নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছো সকলোৰে ভাল নহয় জানো? আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। তো পুনৰ এটা নতুন ধামাকা ভিডিঅ'লৈ মই ভাস্কৰ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি আপোনালোকে দেখিবলৈ পাব অসমৰ কেইজনমান এনেকুৱা ধৰণৰ গুণী মানি ব্যক্তি যাক লৈ আমি গৌৰৱ কৰিব কেতিয়াও নোৱাৰো। আৰু সিহঁতৰ টেলেণ্টৰ নমুনা দেখিলে আপুনিও পানী নোহোৱা পুখুৰীত জাপ মাৰি দিব। সত্য থৰি না আপুনি লোকৰ কাৰণে দ পুখুৰী জপিয়াব। আচ্ছা বলক তেনেহ'লে দেৰিকৈ আজিৰ ভিডিঅ' সোনকালে ষ্টাৰ্ট কৰোঁ। আৰু যিসকল প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ ভিডিঅ'টো এটা লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শেষলৈকে ভিডিঅ'টো চাই হাঁহি মজা লওক। গাখীৰ লাগে নেকি গাইছ আপোনালোকৰ? আমি নিজৰ হাতেদি বনাইছো, প্লিজ আহিব আমাৰ গাখীৰ খাব কাৰণে। বহুত টেষ্টি হয়, তেওঁলোকৰ গাখীৰ বহুত টেষ্টি হয় গাইছ। দেৰি নকৰি অতি সোনকালে যোগাযোগ কৰক, কিয়নো প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া অভিনেত্ৰীয়ে নিজ হাতেৰে গাখীৰ বনাই বিক্ৰী কৰি আছে। অলপ কনফিউজ আছো মই। আমি নিজৰ হাতেদি বনাইছো, প্লিজ আহিব আমাৰ গাখীৰ খাব কাৰণে। বহুত টেষ্টি হয়। বন্ধুসকল, মোৰ ডাউট ক্লিয়াৰ। তেওঁলোকৰ গাখীৰ খাবলৈ টেষ্টি বুলি কৈছে। গম পাইছো টেষ্টিয়ে হ'ব, কিন্তু নিজ হাতেৰে বনাইছো বুলি কোৱাটো অলপ কনফিউজ আছিলো। নিজ হাতেৰেনো কেনেকৈ গাখীৰ বনাব? গাখীৰ কিবা বনোৱা বস্তু নেকি? দুই হাতেৰে গাখীৰ খিৰালেহে ওলায়। ভালকে ক'ব লাগে ন, বুজাই অলপ অসুবিধা হয় ন বুজা। বন্ধুসকল, কালৰো কাল বোলে বিপৰীত কাল। বোলো কালৰো কাল বোলে বিপৰীত কাল। লাজেও ভাবিছে যে নিজৰ নাকটো কাটি পেলোৱা ভাল। এতিয়া আপোনালোকে ভাবিছে চাগে এই অধমেনো এষাৰ কি কথা ক'লে। ৰ'ব, মাথাত বেছি চুট নিদিব, এই অধমে ফুল ডিটেইলছত বুজাই দিব। এতিয়া চাব হা, মই আপোনালোকক এগৰাকী লাজুকী মইনা দেখুৱাম। আমাৰ এইগৰাকী মইনাৰ বুকুত আকৌ দিচাং লৈ গৈছে, আৰু দিচাঙৰ কোবাল খুঁটত ৰখাব নোৱাৰি তাই ব্ৰা ফাটি উঠি গৈছে। আৰু সেইকাৰণে তাই লাজতে আধালৈকে বুকুখন দেখুৱাই মৰহি গৈছে। সঁচাকৈ আগৰ জামানাত ছোৱালী বোৱাৰীয়ে নিজৰ দেহা ঢাকিও লাজতে কাৰো চকুলে চাব নোৱাৰে, কিন্তু আজিৰ দিনত আমাৰ এই মইনাহঁতে দেহা দেখুৱাই দেখুৱাই লাজ কৰি আছে। আৰু সেইবাবে অসমৰ এচাম ছোৱালী বোৱাৰী তথা চেৰা পাগল কেইটামানৰ বাবে লাজে আত্মহত্যা কৰি অসম কেতিয়াবাই ত্যাগ কৰিলে। টাটা গুড বাই গয়া। আৰু তাৰেই ফলস্বৰূপে ইনষ্টাগ্ৰামত আমি নগ্ন ৰূপত কেইজনীমান বোৱাৰী ছোৱালী দেখিবলৈ পাই আছো। জীৱনত প্ৰথমবাৰৰ বাবে ঘড়ীত 118 বজা দেখিলো। এইটো আকৌ মই কোৱা কথা নহয় দেই, বাইদেৱে নিজে ওপৰত লিখি দিছে। বাইদেউৰ ৰাতি টোপনি অহা নাই, গিৰিয়েকটো দিলে সোনকালে ঘুমায়। তেওঁ আকৌ ওলাই আহিলে কাপোৰ কানি নিপিন্ধাকে ভিডিঅ' এটা বনাবলৈ ওলায়। এতিয়া যদি এই বাইদেউক এনে ৰূপত দেখি তোমালোকৰ কিবা দিবলৈ মন গৈছে, তেনেহ'লে লাহে লাহে বাইদেউৰ হেৰিখন কোমলীয়া দেখিলে কথাতে কয় নহয়, কোমলীয়া ঘাঁহলে বোলে বুঢ়া গৰুৰ মন। এই তাইক এনে ৰূপত দেখি বুঢ়া ল'বই পৰা নাই। কিছ কৰি দিবলৈ মন গৈছে। তাইৰ এক্টিং চা না, বুঢ়াই কিছ কৰি দিম বুলি ক'লে তাই ৰ'বই পৰা নাই, যেন বুঢ়াক লগ পালে তাই উধৰ পৰা মুধলৈ গোটেই চেলেকিয়ে পেলাব। হ'ব দে, তই মেলি মেলিয়ে কৰিবি, নেমেলাকৈনো কেনেকৈ কৰিবি, কিন্তু আমাৰ আগত কি ভাল কৰিবলৈ দেখুৱাই আছো। বন্ধুসকল, এই ভিডিঅ'টো চাই মই এটাই বুজিলো, তাই দিলে মেলি, বুঢ়াই দিলে গুজি। তাই দিলে উঠি, বুঢ়াই ল'লে দাঙি। তাৰ পাছত কি হ'ল, তাই দিছে ৰাইজৰ প্ৰতি স্পষ্ট কৰি। হে হৰি, এইবোৰ দেখাৰ আগতে নিনিলানো কিয় মাৰি? মোক নহয় দেই, এই বনৰীজনী মুখাই দিয়া কথা কৈছো। আচ্ছা বন্ধুসকল, পুনৰ এটা নতুন ধামাকা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধেমালি ইমানতে সামৰণি মাৰিছো। তো যিসকলে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।